So প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দ্য গ্ৰেণ্ড মাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱা আৰু ইয়াৰ উত্তৰটো হৈছে খেৰসুতি। ছেকেণ্ড নম্বৰটো হৈছে আমাৰ হুইচ মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন চাউথ আমেৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এণ্ডিছ ৰেঞ্জ। আপোনালোকক মই ইয়াত অপশ্যন আৰু কুৱেশ্যনকেইটা মই সম্পূৰ্ণভাৱে দি যাওঁ, আপোনালোকে মিলাই চাব আপোনালোকৰ কিমান শুদ্ধ হৈছে আৰু তলত আপোনালোকৰ কিমান মাৰ্ক পালে সেইটো জনাব। আমাৰ 3 নম্বৰটো হৈছে কাঞ্চীপুৰম চিল্ক শাড়ী ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। 4 নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰীণলেণ্ড লাইজ আণ্ডাৰ দ্য জুৰিকশ্যন অফ হুইচ কাণ্ট্ৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডেনমাৰ্ক। দ্য ফ্লেগ অফ হুইচ ইউৰোপিয়ান কাণ্ট্ৰি ইজ এছেঞ্চিয়েলি এ ৰেড স্কুৱেৰ উইথ চিমেট্ৰিকেল হোৱাইট ক্ৰছ ইন দ্য চেণ্টাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছুইজাৰলেণ্ড। আমাৰ 6 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ৰিয়েল নেম অফ দ্য ৰিঅ'ন ৰাইটাৰ ৰঞ্জু হাজৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কুমুদ চন্দ্ৰ হাজৰিকা। হু ইজ দ্য ক্ৰিয়েটৰ অফ দ্য লিৰিক্স অফ দি ছং অলকানন্দা চাং বাই শংকৰাজ কনৱাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মৈত্ৰী পেটাৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ দ্য ৰেডিঅ' প্লে শান্তা শিষ্টা হিষ্টা পুষ্টা মহাদিষ্টা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। আমাৰ 9 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোইং ইজ এন আইলেণ্ড ষ্টেট অফ USA আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হাৱাই। 10 নম্বৰ কুৱেশ্যন উইথ হুইচ স্পৰ্ট ইজ নয়নমণি শইকীয়া এছ'চিয়েটেড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লন বল। আমাৰ 11 নম্বৰ কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোইং ইজ দ্য এছ'চিয়েটেড উইথ বেডমিণ্টন আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপীচান্দ। আমাৰ 12 নম্বৰ কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট ইজ জালিৱালা বাগ লোকেটেড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱ। 13 নম্বৰ কুৱেশ্যন ইন হুইচ ডিষ্ট্ৰিক্ট ইজ টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যোৰহাট। 14 নম্বৰ কুৱেশ্যন হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম আৰু ইয়াৰ শুদ্ধ উত্তৰ যোৰহাট। আমাৰ 15 নম্বৰ কুৱেশ্যন হুইচ টাৰ্ম ইজ ইউজ টু ইণ্ডিকেট কণ্টিনিউৱাছ ইনক্ৰিজ ইন প্ৰাইচ অফ গুডছ এণ্ড ছাৰ্ভিচেছ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইনফ্লেশ্যন। 16 নম্বৰ কুৱেশ্যন ভৈৰৱকুণ্ড ইজ ইন ডিজাংশ্যন অফ হুইচ ফলোইং ইয়াৰ অপশ্যনটো হৈছে শুদ্ধ উত্তৰটো হৈছে ভূটান আছাম এণ্ড অৰুণাচল প্ৰদেশ। 17 নম্বৰ কুৱেশ্যন আমাৰ হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ মেড ফ্ৰম বেম্বু আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঢাকা। 18 নম্বৰ কুৱেশ্যন হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়া অফ 1 জানুৱাৰী 2024 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়দীপ ধনখৰ। 19 নম্বৰ কুৱেশ্যন হু ইজ দ্য অলছ' ন'ন এজ দ্য লায়ন অফ মাইচুৰ আৰু ইয়াৰ শুদ্ধ উত্তৰটো টিপু চুলতান। আৰু 20 নম্বৰ কুৱেশ্যনটো হৈছে হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আমাৰ 21 নম্বৰ কুৱেশ্যন হু গিভছ অ'থ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিফ জাষ্টিচ অফ ইণ্ডিয়া। 22 ৱেৰ ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰীফ লোকেটেড এনচাৰ হৈছে অষ্ট্ৰেলিয়া। 23 কুৱেশ্যন হৈছে আমাৰ আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ কাণ্ট্ৰিজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভূটান এণ্ড বাংলাদেশ। 24 হৈছে কুল্লু দেছাহাৰা ইজ চেলিব্ৰেটেড ইন হুইচ ষ্টেট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হিমাচল প্ৰদেশ। 25 কুৱেশ্যন নম্বৰ হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য নীতি আয়োগ শুদ্ধ উত্তৰ হৈছে প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। 26 কুৱেশ্যন হৈছে হুইচ কাণ্ট্ৰি ডাজ নট হেভ এনি চি শ্ব'ৰ লেণ্ডলক কাণ্ট্ৰি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান। 27 হৈছে হুইচ কাণ্ট্ৰি ৱাজ পাৰ্ট অফ দ্য এক্সিছ পাৱাৰ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ II আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাপান। 28 কুৱেশ্যন নম্বৰ দ্য বেৰিং ষ্ট্ৰেইট ছেপাৰেটেড হুইচ টু কাণ্ট্ৰিজ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে USA এণ্ড ৰাছিয়া। 29 দ্য ট্ৰপিক অফ কেঞ্চাৰ ইকুৱেডৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকন অল পাছ টু হুইচ কণ্টিনেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফ্ৰিকা। আমাৰ 30 নম্বৰ আৰু লাষ্ট নম্বৰটো হৈছে হু ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ USA এজ অফ 1 জানুৱাৰী 2024 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জো বাইডেন। আৰু ইয়াৰ নেক্সট পাৰ্টটো আপোনালোকক যদি লাগেই নেক্সট 30 কুৱেশ্যনৰ তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।